কলিয়া গোসাঁইৰ প্ৰতি ভক্তি ৰাখি মানৱ কৰা হয় সেই মানৱ সম্পূৰ্ণৰূপে উৎসাহিত হোৱা বুলি কোৱা হয় আৰু সেইকাৰণে হয়তো প্ৰতি বছৰে সৃষ্ট হৈ আছে আৰু ইয়ালৈকে অবিৰত গতিত জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছে। আমি যেতিয়া প্ৰথম ইয়ালৈকে আহিছিলোঁ তেতিয়া আৰু জনসাধাৰণৰ এই সেক্ষেত্রে আমি সম্মানীয় সমাজমূলীয়াক এটা ফুলাৰ জাপি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ ভিঠা কলিয়া গোসাঁই পৰিচালনা সমিতিৰ সম্মানীয় সভাপতি উমেশ চন্দ্ৰ ৰাজদেৱী তেখেতৰ উপনয়নী ভাষণ ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। Lord Sodha Rais, Policeman Committee, Hamari Holavati, Lord Sodha, Hamari Sri Umesh Chandra Rajdev. Maksud amal formula lah, saya projek juga. Kamu sebelumnya mau kerja di Bandung, ayo. Umesh Chandra Rajdev, besok kita berunding baca, apa melakukan ini. M24 জয়তে মই হলি আৰু মহাপ্ৰভু কলিয়া কৃষ্ণ গোসাঁই থানৰ পৰা সমূহ ভক্তবন ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মহাপ্ৰভু কলিয়া কৃষ্ণ গোসাঁইৰ চৰণত সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি এই পবিত্ৰ স্থানৰ পৰা কামনা কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে এক নাম সংকীৰ্তন ভিঠা মহলৰ অনুষ্ঠিত কৰিছোঁ। যোৱাকালিৰ পৰা অৰ্থাৎ 13 আৰু 14 মাৰ্চৰ পৰা আজি দ্বিতীয় দিন। আজি ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ এই অনুষ্ঠান হৰে কৃষ্ণ হৰে ৰাম ৰাম হৰে হৰে এই অনুষ্ঠানটো নন ষ্টপ আৰম্ভ হৈ আছে। গতিকে ইয়াৰ পাছৰ কাৰ্যসূচীবিলাক যোৱাকালি আমাৰ বহুত কাৰ্যসূচী গৈছে, আজি বিশেষ কাৰ্যসূচী নাথাকে, যিহেতুকে এই যিটো এক নাম এই এক নামটো কোনো কাৰণতে 1 ছেকেণ্ডো এৰিব নোৱাৰি। সেইকাৰণে একেৰাহে এই অনুষ্ঠানটো চলি আছে। আমি বেলেগ কাৰ্যসূচী আজি বিশেষকৈ ৰাখিব খোজা নাই। ইয়াৰ পাছত আমাৰ যিখিনি ভক্তবান ৰাইজ আছে, ইয়াত শ ভক্তবান ৰাইজৰ আপোনালোকে দেখিছে কেনেদৰে তাৰমানে আগমন হৈছে আৰু ইয়াৰ আমাৰ ৰাতি 9 বজালৈ এই অনুষ্ঠান ভাগি চলি থাকিব আৰু ইয়াত কমেও 10-15 হাজাৰ মানুহে ইয়াত ভোগ গ্ৰহণ কৰিব। যিমান ইয়াত ভক্তবান ৰাইজ আছে আটাইয়ে এই ভোগ গ্ৰহণ কৰিব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যিটো কলিয়া কৃষ্ণ গোসাঁই মন্দিৰ, এই মন্দিৰটো প্ৰায় 200 বছৰ আগতে আৰম্ভ হৈছিল আৰু ইয়াৰ পাছত কিন্তু আমাৰ 200 বছৰ কিন্তু এক নাম সংকীৰ্তন আৰম্ভ হোৱা নাছিল। আজি 63 বছৰ আগত এই এক নাম সংকীৰ্তনটো আৰম্ভ হয়।